দ্বিতীয় আহিছে স্মৃতি প্ৰস্থান গীতা ইয়াত ক'বলগীয়া একো নাই প্ৰামাণিক তৃতীয়ত আছে ন্যায় প্ৰস্থানত আছে ব্ৰহ্মসূত্ৰ যিজন ব্যাসদেৱে ব্ৰহ্মসূত্ৰ লিখিছে তেৱে গৰুৰ পুৰাণত লিখিলে অৰ্থয়ম ব্ৰহ্মসূত্ৰ নাম ভাগৱত গ্ৰন্থ ভাগী আকৌ ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য যেনে এটা সূত্ৰ আছে জন্মাদস্য যত ব্ৰহ্ম কোন তাত লিখিছে জন্মাদস্য যত যাৰ পৰা জন্ম আদি হ'ল আৰু ভাগৱত আৰম্ভ কৰিছে মংগলাচৰণ প্ৰথম শ্লোকটোৱে জন্মাদস্য যত অন্নয়াত আদিতৰ অৰ্থেষু অভিজ্ঞ স্বৰাত এই জন্মাদস্য যতৰ পৰা আৰম্ভ কৰিছে ভাগৱত ভাগ ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য তাৰ মানে শ্ৰুতি প্ৰস্থান বেদান্তৰ সাৰ ভাগৱত ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য ভাগৱত আৰু স্মৃতি প্ৰস্থান হ'ল গীতা তাৰ মানে আমাৰ হাতত আল্টিমেটলি দুখন গ্ৰন্থ আহিল এখন হৈছে গীতা আৰু আনখন হৈছে ভাগৱত আৰু সেই কাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি লিখিলে গীতা ভাগৱত গতিকে আপোনালোকে কাৰো কথা শুনিব নালাগে ৰন্তু শইকীয়াৰো বাদ দিয়ক বাকীৰো বাদ দিয়ক শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলিতো আপোনালোকে জানে গীতা ভাগৱতে কি কৈছে মানক বাকী কথা কি মানিব লাগে গীতা ভাগৱতে যিটো কৈছে সেইটো মানক আপুনি ভাৰতত নালাগে পৃথিৱীত যাকে হোক চেলেঞ্জ কৰিব পাৰিব শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কি কৈছে সেইটো বুজোৱা গীতা 700 শ্লোক এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ব্যাসদেৱ আহিল হস্তিনাপুৰত ধৃতৰাষ্ট্ৰক ক'লে হে পুত্ৰ তোমাৰ যদি কুৰুক্ষেত্ৰ যুদ্ধখন চোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে মই তোমাক দিব্য দৃষ্টি প্ৰদান কৰোঁ তুমি ঘৰতে থাকি কুৰুক্ষেত্ৰত কি হৈছে চাব পাৰিবা লাইভ টেলিকাষ্ট ধৃতৰাষ্ট্ৰই ক'লে যে কুৰুক্ষেত্ৰ যুদ্ধৰ বিভীষিকা চোৱাৰ মোৰ আৰু ইচ্ছা নাই নিজৰ মানুহবিলাক মৰা কথানো কি চাম আৰু কিন্তু মোৰ জানিবলৈ মন যাব সেইকাৰণে হে পিতৃদেৱ মোৰ সাৰথী সঞ্জয়ক দিব্য দৃষ্টি দি যাওক আৰু সঞ্জয় ধৃতৰাষ্ট্ৰৰ সাৰথী তেওঁক দিলে সেইকাৰণে যুদ্ধৰ 10 দিন যুদ্ধ হৈ যোৱাৰ পাছত যেতিয়া সঞ্জয় আহিছে তেতিয়া ধৃতৰাষ্ট্ৰই সুধিছিল ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুজুৎসৱঃ মামকা পাণ্ডৱ চৈব কিম কুৰ্বত সঞ্জয় প্ৰথম অধ্যায় প্ৰথম শ্লোক গীতা হে সঞ্জয় ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডুৰ পুত্ৰৰ সৈন্যগণে কি কৰিছিল মোক কোৱা 700 শ্লোকৰ এটা শ্লোক ধৃতৰাষ্ট্ৰ প্ৰথম অধ্যায় প্ৰথম শ্লোক প্ৰশ্ন কৰিছে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত এই সৈন্যবিলাকে কি কৰিছিল কোৱা সঞ্জয়ে 40টা শ্লোকত উত্তৰ দিছে বিশেষভাৱে সেইখিনি কথা কৈছে যুদ্ধৰ প্ৰাক মুহূৰ্তত কৃষ্ণ অৰ্জুনৰ মাজত যি সংবাদ হৈছিল 40টা শ্লোক 85টা শ্লোকত অৰ্জুনে মনৰ সংশয়বিলাক ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে আৰু 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক গীতাৰ উপদেশ দিছে প্ৰথমতে অৰ্জুনে যি ধৰণে জানিব বিচাৰিছে সেই ধৰণে উত্তৰ দি গৈছে সিদ্ধান্ত দিছে শেষত ভগৱান কৃষ্ণই শেষত গৈ অৰ্জুনক ক'লে অৰ্জুন সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই এতিয়া তোক গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন কি ক'লে গীতাৰ সাৰাংশ সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্বসৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ ক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠা অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক আপোনালোকে জানি আচৰিত হ'ব 5,500 বছৰৰ আগত
ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক এক শৰণৰ কথা কৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে বিভিন্ন ধৰ্মগুৰু ধৰ্ম প্ৰৱৰ্তকে গীতাৰ প্ৰবচন কৰি আহিছে আৰু এই শ্লোকটো উচ্চাৰণ কৰি আহিছে কিন্তু ইয়াৰ সাৰমৰ্মটো সত্য শুদ্ধ ৰূপত আমাক বুজাই দিয়া নাই কোনেও কিয় যদি কৈ দিয়ে যে সব বাদ দি পেলাই একতে শৰণ ললে হ'ব এজনকে প্ৰাৰ্থনা কৰিলে হ'ব তেতিয়া ধৰ্মৰ নামত চলি থকা বিভিন্ন জনৰ ব্যৱসায় বন্ধ হৈ যাব সেইকাৰণে সাহস কৰা নাই পঞ্চদশ শতিকাত গুৰুজনা আহিবলৈ বাধ্য হ'ল ভগৱান কৃষ্ণ অৱতাৰ ললে কিয় ইটো দেখে পূৰ্বকালে নাছিল ভকতি নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্প্ৰতি নানা দেৱ পূজয় কৰয় বলিদান হংস সাগ মহিষ্কাতে অসংখ্য প্ৰমাণ নষ্ট গৈল লোক দেখি ইটো সংসাৰত কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ গুৰুজনা অৱতাৰ হ'ল অৱতাৰ লৈ তেওঁ সাহসেৰে ঘোষণা কৰিলে যে সব বাদ দি কেৱল কৃষ্ণত শৰণ লোৱা এক দেৱ এক কেৱ এক বিনে নাই কেৱ তে গুৰুজনাই যিটো এক শৰণৰ কথা কৈছে এইটোতো তেওঁ তেতিয়াহ'লে কৃষ্ণই কোৱা কথাই কৈছে আৰু কৃষ্ণই কোৱা কথাটো স্মৃতি প্ৰস্থানৰ গীতাত আছে যোৱা বছৰ আমাক গুজৰাটলৈ নিমন্ত্ৰণ দিছিল শংকৰ জন্মোৎসৱত অসমৰ পৰা নিৰ্দিষ্ট বক্তা হিচাপে আমি গৈছিলোঁ আৰু তাত আমি গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্ম যে সম্পূৰ্ণ সনাতন ধৰ্মৰ প্ৰামাণিক আমি যুক্তি সহকাৰে তাত দাঙি ধৰিছিলোঁ যে স্মৃতি প্ৰস্থান গীতাত এক শৰণৰ কথা কৈছে অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক সব বাদ দি কেৱল মোত শৰণ ল আৰু গুৰুজনাই সেইটোৱে কৈছে এক শৰণ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যদি হয় তেতিয়াহ'লে গীতাততো এক শৰণৰ কথা কৈছে আৰু হৰিনাম ধৰ্ম আমাৰ বহুতে কয় নাম বস্তু ভাগ গুৰুজনাই পদ্ম পুৰাণৰ সহস্ৰ নামৰ পৰা আনিছে হয় সত্য কিন্তু ভাগৱতে কি কৈছে শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয় গীতাই বাৰু এক শৰণৰ কথা ক'লে ভাগৱতে কি ক'লে ভাগৱতত আছে ১৮,০০০ শ্লোক শেষৰ শ্লোকটোত লিখিছে সাৰাংশটো লাষ্টত নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানা তম নমামি হৰিম পৰম ১২, ১৩, ২৩ দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় ২৩ নম্বৰ শ্লোকত লিখিলে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দিছে গতিকে আমি বিভিন্নজন দেৱ দেৱতাৰ ওচৰত যোৱাৰ প্ৰয়োজন নাই আমাৰ ভালৰ কাৰণে কৈছে কি যুক্তি আছে আপুনি তীৰ্থক্ষেত্ৰত যোৱাৰ কি প্ৰয়োজন আপোনাৰ হৃদয়খন তীৰ্থক্ষেত্ৰ কৰক ঘৰখন তীৰ্থক্ষেত্ৰ কৰক কেৱল নাম যিটো জনে ফুৰে মাধৱৰ নাম ধৰি পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি মূৰ্তিমন্ত হুয়া ৫ প্ৰকাৰৰ মুকুতি মুকুলৈও বাপ বুলি কৰন্ত কাকুতি গতিকে কি প্ৰয়োজন আপোনালোকে যেতিয়া আইসকলে ভাদ মাহত এইফালে নাম লয় নিশ্চয় নামঘৰত নাম লয় নে নাই ভাদ মাহটোত নাম লোৱাৰ আনন্দ আপোনালোকে চাব কেনেকুৱা যেতিয়া আইসকল একত্ৰিত হৈ নাম লয় কি সুন্দৰ বাপ সমস্তই যেতিয়া নামত বহে কি সুন্দৰ আৰু একান্ত মনে যদি নাম আপোনালোকে গায় মই আপোনালোকক গ্যাৰেণ্টি দি কম আপোনালোকৰ চকুলো বৈ আহিব আপোনালোকে যদি সঁচাকৈ একাত্মভাৱে যদি গাব পাৰে হৃদয়ৰ পৰা যদি আপোনালোকে গাব পাৰে আপোনালোকে এটা প্ৰাৰ্থনা এভাগ যদি গায় প্ৰাৰ্থনা গাওঁতে আপোনালোকৰ চকুলো বৈ আহিব যদি হৃদয়ৰ পৰা আপোনালোকে প্ৰকাশ কৰিব পাৰে ভক্তি বস্তু এনেকুৱা আপোনাৰ গাৰ নোম ডাল ডাল দি যাব ঈশ্বৰৰ নাম শুনাৰ লগে লগে চকুলো দুধাৰি বৈ আহিব হৰি নামৰ মহাত্ম্য এনেকুৱা সেইকাৰণে ইয়াত কৈছে ভকতিবিহীন যিটো তাৰ ধৰ্ম কৰ্ম যিটো হবে বৃথা শাস্ত্ৰৰ সন্মতে যি দেৱত কৰা আশ তাৰো আছে মৃত্যু ত্ৰাস আনক ৰাখিবে কেন মতে
জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি টাংকস্মৰি নিস্তাৰিও সুখে শুনা গুণ শুন সভাসদ দেন্ত আপোনাৰ পদ নাম মাত্ৰ লয় যিটো মুখে যিজনে নাম লয় তেওঁক নিজৰ ধাম দিয়ে বৈকুণ্ঠ য'ত কোনো কুণ্ঠা নাই যলে এবাৰ যোৱাৰ পাছত পুনৰ ঘূৰি আহিব নালাগে ন তদ ভাষয়তে সূৰ্য ন শশাংক ন পাৱক যদ গত্বা ন নিৱৰ্তন্তে তদ ধাম পৰমম মম পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোৰ যিখন ধাম তাত এয়া চন্দ্ৰ সূৰ্যই প্ৰকাশ কৰিব নালাগে স্বপ্ৰকাশিত আৰু তালে এবাৰ যোৱাৰ পাছত জীৱ আহিব নালাগে আপোনালোকে যেতিয়া আমি সন্তান হৈ গৰ্ভস্থিত হৈ থকা যায় অকণমান গৰ্ভাশয়ত তাতে বিষ্ঠা মূত্ৰত লেটু খেতু হৈ তাৰ মাজতে 10 মাহ 10 দিন যেতিয়া কটাবলগীয়া হয় তাকো মাকে যি মন যায় তাকে গ্ৰহণ কৰে কেতিয়াবা খুব জ্বলা কেতিয়াবা খুব টেঙা আৰু তাৰ ৰসবিলাক গৈ শৰীৰত পৰা আমি হাহাকাৰ কৰি উঠো এনেকৈ কুকুৰ মেকুৰী কীট পতংগ পোক পৰুৱা কত শৰীৰ ভ্ৰমণ কৰিছো কিমান কষ্ট 20 লাখ সব ঠাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 लाख कुर्म को भी गावे पक्षीगण 10 लाख बतावे 30 लाख पशु जानो हूँ भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे 20 लाख तो गस गसनिर प्रजाति 9 लाख जलचर प्राणी प्रजाति 11 लाख सरीसृप जातीय प्राणी प्रजाति चराई चिरिकटिर प्रजाति 10 लाख 30 लाख विभिन्न जंतु 4 लाख बांदर प्रजाति 84 लाख जुनी भ्रमण करार पाছত एतु शरीर पाइছো किमान कष्ट यार পৰা मुक्ति लागे और मुक्तिर केवल और केवल उपाय एटाई कृष्णत एकांत शरण तार बाहिरे गति नाई हेकारणे यात কৈছে महापापी अंतजाति जार नाम लैले आति चिंदे तार घोर कर्म बंध हेन माधवक तेजी आन देवताक भजी देखिও नेदेखे किनु अंध महापापी होक नीच जाति होक जेनेकुवाई নহক किय अपि चेत सुदुराचारो भजन्ते माम अनन्यवाक् साधुरेव समन्तव्य सम्यक व्यवसितो हिस 9 अध्याय 30 নম্বৰ শ্লোক गीता जिमाने নহক पापी যদি ভগৱানত একান্ত ভাবে শৰণ লৈ তেওঁৰ যদি নাম গুণ গাইছে এইজনক সাধু বুলি জানিবা বুলি কৈছে মাম হি পাৰ্থ ব্যপাশ্রিত যে অপিসু পাপ জীবনয় স্ত্রী ও বৈশ্যাস তথা শূদ্রস তে অপি यान्ति परम गतिम 9 अध्याय 32 নম্বৰ শ্লোক गीता जेनेकुवाई নহক কিয় বিষয়ত আসক্ত স্ত্ৰী হোক ক্ষুদ্ৰ বৈশ্য হোক কৰ্মত যিবিলাক লিপ্ত হৈ থাকে বা অতি দুৰাচাৰী পাপী হোক যোনে নহক কিয় সবৰ কাৰণে হৰি ভক্তি খোলা ৰাখিছে আৰু কৈছে কেৱল কৃষ্ণত একান্ত শৰণ হৈ যদি আমি ভক্তি কৰো परम गति आमी लाभ करिब पारिम जेनेकुवाई নহক बाल्मीकि आसिल सुर करिले पातेक घोर देखा दाखी तनय नारद जार राम नाम घुखी भैलंत परम ऋषि पाइला सुखे मुकुति सम्पद रत्नाकर दस्यु नारद गल और नारदे कले जे नारदक जेतिया लुटिब बिचारिले शेषत कथा बतरा पाति कले जे एबिला कार कारणे पाप करिसा बोले घरर कारणे तुमार पापर भागी घर मानु हबने बोले निश्चय हब बोले सुधि आहा और सुधि आहुते घर मानुहे कले आमी केले पापर भागी हम तुमार कर्तव्य तुमी बिया कराइसा परियालटो पोहपाल दिया तुमाक कोने কৈছে अपकर्म करि पेलाय घटा धन तुमी भाल काम करि घटा आमी तुमार पापर भागीदार हब नोवारो और शेषत नारदक गुरु मानिले नारदे कले राम राम क इमाने पापी मुखत राम नाम अहा नाय मरा मरा बुली क और मरा मरा बुली কৈ থাকিল बोले मैं जेतियाলৈকে घुरी नाहो तेतियाলৈকে मरा मरा কৈ থাক और मरा 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 राम हो गलगे राम राम मरार पा गई केतिया राम हो गल और केतिया बाल्मीकि हो गल गम नापाय तेनेকৈ नारद आसिल दाखीर तनय एबार बारिषार 4 माह काटिबर कारणे एजन विप्रर घरत केजन मान ऋषि आहिছিল तात नारदर माक दाखी और नारद तेतिया सरू दाखीर तनय
এই ঋষিকেইজনৰ শুশ্ৰূষা কৰে, আল ধৰে, কেতিয়াবা কঠ আনি দিয়া, কেতিয়াবা পানী আনি দিয়া, কেতিয়াবা কিবা আনি দিয়া, আৰু ঈশ্বৰৰ কথা শুনি থাকে আৰু তাতে আনন্দ পাবলৈ ধৰিলে। যেতিয়া ঋষিকেইজন বাৰিষাৰ পাছত উভতি যাব ধৰিলে, পাছে পাছে নাৰদে কান্দি কান্দি গৈছে, হে বাপ সমস্ত, মোক অকণমান নাম বস্তু ভাগ দি যাওক। আৰু তাৰ পাছত ঋষিসকলে তেওঁক দিলে। নাৰদে ভাবিছে মোৰ মা আছে, এতিয়া মই কেনেকৈ এৰি যাম। ভাবি থাকোঁতেই মাকৰ মৃত্যু হ'ল, সাপে দংশন কৰিলে, মাক মৰি থাকিল। মনে মনে কোনোবা এটা কোণত আনন্দ পাইছে, ঈশ্বৰ ভক্তিৰ কাৰণে মোৰ পন্থ এতিয়া সুগম হ'ল, আৰু বনত গ'ল, ঈশ্বৰক আৰাধনা কৰিলে, আৰু দাসীৰ তনুৰ পৰা গৈ দেৱৰ্ষি নাৰদ হ'ল। তেনেকৈ মহাপাপী অজামিল, সিও নামে নিস্তাৰিল, বৈকুণ্ঠত উঠিলা বিমানে, আশ্চৰ্যনৰে সংসাৰ তাপত মৰে, হেন হৰিনাম বিদ্যমানে। অজামিল এজন বিপ্ৰ আছিল। এবাৰ অৰণ্যৰ পৰা যজ্ঞৰ খৰি আনিবলৈ যাওঁতে এগৰাকী বেশ্যাক দেখিলে আৰু বেশ্যাৰ প্ৰেমত পৰিল, ঘৰলৈ উভতিয়ে নাহিল, সেইফালে থাকি গ'ল। 10টা পুত্ৰ জন্ম, শেষৰ সন্তানটোৰ নাম থলে নাৰায়ণ, আৰু নাৰায়ণ নাম থলে উঠোতে বহোতে কেৱল নাৰায়ণ 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 নাৰায়ণ। সময় আহিল, যমদূত আহি গ'ল নৰকলে নিবলৈ। ইমান পাপ কৰিলে, ডকাইতি হ'ল, চোৰ হ'ল, পৰিয়াল পোহপাল দিবৰ কাৰণে বিভিন্ন পাপ কৰ্মত লিপ্ত হ'ল। ভয়তে শেষত মুখৰ পৰা ওলাল নাৰায়ণ, আৰু নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণু পাৰিষদ আহি গ'ল। আহি পেলাই যমদূতক কোবাই খেদালে আৰু পুনৰ জীৱটো তেওঁৰ শৰীৰত দি থৈ গ'লে, পুনৰ জি উঠিল। অনুতপ্ত হ'ল, মই কি ভুল কৰি আছিলোঁ। নাৰায়ণৰ নাম লওঁতে তাকো মই মোৰ পুত্ৰক মাতিছিলোঁ, তথাপিও বিষ্ণুদূত আহি মোক ৰক্ষা কৰিলে। কিমান কৃপালু প্ৰভু ভগৱন্ত, মই ক'ত সোমাই আছোঁ। এই অন্ধকূপত চব বাদ দি গংগা তীৰত গ'ল আৰু ভগৱান কৃষ্ণৰ নাম ল'লে আৰু পৰম গতি লাভ কৰিলে, পৰম গতি লাভ কৰিলে। ইয়াত কৈছে আশ্চৰ্যনৰে সংসাৰ তাপত মৰে, হেন হৰিনাম বিদ্যমানে। আমি চব কৰিব পাৰোঁ, কিন্তু ঈশ্বৰত বিশ্বাস নাই, ঈশ্বৰৰ প্ৰতি আমাৰ মন নাযায়। বাকী চব ঠিক আছে। অজামিলে নাৰায়ণৰ নাম লৈ তৰি গ'ল। ৰাজস্থানত এজন মানুহ আছিলে, বেপাৰী। আমি মাৰোৱাৰী বুলি যাক কওঁ, আচলতে ইয়াত মাৰোৱাৰী খুব কম আছে। মাৰোৱাৰ এটা প্ৰপাৰ এৰিয়া, সেই এৰিয়াটোৰ মাজৰ মানুহখিনিকহে আচলতে মাৰোৱাৰী কয়। আমাৰ ইয়াত ৰাজস্থানৰ য'ৰ পৰাই নাহক কিয় আমি মাৰোৱাৰী বুলি কওঁ। যি কি নহওক, বেপাৰী এজন আছিলে। এই অজামিলৰ কাহিনীটো ক'ৰবাত শুনিলে যে মৃত্যুৰ সময়ত পিতেকৰ নাম লৈ পেলাই পৰম গতি লাভ কৰিলে। সেইকাৰণে সি পিতেকৰ নামকেইটা ভগৱানৰ নামত দিলে, গোপাল, গোবিন্দ আৰু যাদৱ জনাৰ্দন। 4টা ল'ৰাক 4টা ভগৱানৰ নাম দিলে। ভাবিলে যে মোৰ মৃত্যুৰ সময় যেতিয়া আহিব, মই যেনেকৈ হওক ল'ৰাকেইটাকতো মাতিমেই। সেইকাৰণে ল'ৰাকেইটাক মাতিলে যদি মই পৰম গতি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে নামকেইটা মই ভগৱানৰ নামতে দি থওঁ। অৱশ্যে আগতে আমাৰো নামবিলাক যিমানবিলাক আছিলে আগৰ, তেনেকুৱাই আছিলে। গোপাল, গোবিন্দ, জনাৰ্দন, যাদৱ, এনেকুৱাই নাম দিছিলে। এতিয়া বেলেগ বেলেগ হ'ল আৰু। মৃত্যুৰ সময় আহিল, গম পালে যে আৰু বেছি সময় মই জীয়াই নাথাকোঁ। প্ৰথমতে মাতিলে গোপাল, ডাঙৰ ল'ৰাটো আহি গ'ল। আহি ক'লে দেউতা মাতিছিলে, অঁ তই আছ, ঠিকে আছে। গোবিন্দ আহিল, দেউতা অঁ তয়ো আছ ঘৰতে। যাদৱো আহিল, জনাৰ্দনো আহিল, অঁ তহঁত 4টা ঘৰতে আছ। দোকান খুলিবলৈ কোন গ'ল? আৰু দোকান বুলি কোৱাৰ লগে লগে প্ৰাণবায়ু ওলাই গ'ল। কিয়? গোটেই জীৱনটো দোকান কৰি আছিলে। আপুনি যিজোপা ফল, যিজোপা গছ ৰোৱে, য'ত সাৰ পানী দিয়ে, মৃত্যুৰ সময়ত তাৰেতো ফলটো পাব। অভ্যাস, এতিয়াৰ পৰা যদি অভ্যাস কৰোঁ নাম লোৱাৰ, তেতিয়া মৃত্যুৰ সময়তো আপোনাৰ মুখত ঈশ্বৰৰ নাম আহিব।
আৰু যদি এতিয়াৰ পৰা আমি কেৱল ধন টকা পইচা পুত্ৰ পৰিবাৰ এইবিলাকতে আছোঁ তেতিয়া মৃত্যুৰ সময়তনো ক'ত আৰু তেনেকুৱা নাম আহিব ইয়াত কৈছে সেইকাৰণে ব্ৰহ্মা হৰ আদি কৰি দেৱৰ ঈশ্বৰ হৰি ধৰ্মৰ উপৰি ৰাজা নাম পাপত মাৰিও বাৰী অন্তক পলাওক চাৰি ডাকি খবে বোলা ৰাম ৰাম ব্ৰহ্মা হৰ আদি কৰি দেৱৰ ঈশ্বৰ হৰি ব্ৰহ্মা কোৱা হৰ কোৱা সকলোৰে ঈশ্বৰ হৰি শিৱই প্ৰাচীন বৰ্হিৰ পুত্ৰ প্ৰচেতাকগণক নিজে কৈছে তেওঁ কৈছে ভগৱন্তম বাসুদেৱম প্ৰপন্ন য়সমে পৰম প্ৰিয় ৯:৪৬ যিজন ভগৱন্ত বাসুদেৱৰ একান্ত ভকত সেইজন মোৰ প্ৰিয় ১২জন বৈষ্ণৱৰ ভিতৰত যোনে নামৰ মাহাত্ম্য জানে তাৰ ভিতৰত এজন হৈছে শিৱ সেইকাৰণে তেওঁক বৈষ্ণৱ বুলি কোৱা হয় যিজন কেৱল কৃষ্ণৰ একান্ত ভক্ত পাৰ্বতীয়ে প্ৰশ্ন কৰিছে বহুবাৰ তুমি কাক ধ্যান কৰি থাকা মই জনাতো তুমিয়ে ঈশ্বৰ আৰু তেতিয়া তেওঁ কয় যে মোক তুমি ভাবিছা ঈশ্বৰ বুলি এটো ভুল নহয় নাৰদে যেনেকৈ ব্ৰহ্মাক কৈছিল তুমি কাক ধ্যান কৰি থাকা মোৰ মানততো তুমিয়ে ঈশ্বৰ ব্ৰহ্মায়ো একেই উত্তৰ দিছে নাৰদ তুমি বুজাটো ভুল নহয় আমি তিনিটা গুণৰ দ্বাৰা তিনিজন সত্ৰৰ পৰা বিষ্ণু হিচাপে পালন কৰিছে ৰজু গুণৰ পৰা ব্ৰহ্মা হিচাপে সৃষ্টি কৰিছে তমু গুণৰ পৰা ৰুদ্ৰ হিচাপে সংহাৰ কৰিছে আমি তিনিওটা অংশ ভগৱান কৃষ্ণৰে কিন্তু হলেও আমাৰ আৰাধ্য হৈছে ভগৱান কৃষ্ণ সেইকাৰণে ইয়াত কৈছে ব্ৰহ্মা হৰ আদি কৰি দেৱৰ ঈশ্বৰ হৰি ধৰ্মৰ উপৰি ৰাজা নাম যিমান ধৰ্ম আছে তাৰ ভিতৰত শ্ৰেষ্ঠ হৈছে কেৱল নাম নামৰ মাহাত্ম্য আছে ৰাজস্থানত দুটা ল'ৰা আছিল ভাই ককাই এই দুটাৰ এজন হৈছে ধৰমচন্দ এজন হৈছে কৰমচন্দ ধৰমচন্দ মানে যি ধৰ্মৰ প্ৰতি আসক্ত ভকত বৈষ্ণৱ ঘৰলৈ মাতি তেওঁলোকৰ চৰণ কমল ধুৱাই মেলি অকমান সেৱা শুশ্ৰূষা কৰি তেওঁলোকৰ পৰা ভাগৱতৰ কথা শুনি পৰম আনন্দ লাভ কৰে আৰু কৰমচন্দই কেৱল কৰ্মত বিশ্বাস কৰে আপোনালোকে দেখে প্ৰায়বিলাক ভাগৱত অনুষ্ঠানত বহুবিলাক শ্ৰোতাই ভাগৱত শুনিবলৈ আহি হাতত তেল ধূপ ইত্যাদি লৈ আহে কিন্তু চাকি গছ নিজে জ্বলাব বিচাৰে আৰু সেইকাৰণে বহু জেগাত বহুত চাকি হৈ যায় তেল তেল হৈ যায় ফ্ল'ৰত আপোনালোকে তেল বা ধূপ আনিছে শ্ৰদ্ধা সহকাৰে এটো বৰ সৎ কাম ঈশ্বৰৰ অৰ্থে এক গুণ লগাইলে সহস্ৰ গুণ হয় কিন্তু আপুনি নিজে চাকি বন্তি নজ্বলায়ো যদি নামঘৰীয়াজনক দি দিয়ে যে এয়া আমি তেল আৰু ধূপ আনিছোঁ ঈশ্বৰৰ অৰ্থে আপোনাৰ তেল ধূপে বছৰটো নামঘৰৰ সন্মুখৰ চাকি বন্তি জ্বলাই থাকিব পাৰিব আপুনি যেতিয়া কিনিবলৈ গৈছে দোকানত পইচা দি ঈশ্বৰৰ অৰ্থে যেতিয়াই চাকি আৰু ধূপ কিনিলে আপোনাৰ পাবলগীয়া পুণ্য সেইদিনাই আহিল কিন্তু আমি কৰ্মত বিশ্বাস কৰোঁ ইন্দ্ৰিয়ৰ দ্বাৰা নিজে জ্বলাই দিলেহে মোৰ মানে পুণ্যটো হ'ব এই বিশ্বাসবিলাক এৰিবৰ হ'ল আপুনি ধূপ আনিছে চাকি আনিছে অতি ভাল ঈশ্বৰৰ অৰ্থে যিমান পাৰে দিয়ক আৰু যি পাৰে দিয়ক পত্ৰম পুষ্পম ফলম তোয়ম য়োমে ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্তি উপহিতম অস্নামি প্ৰয়তাত্মন নৱম অধ্যায় ২৬ নম্বৰ শ্লোক গীতা পত্ৰ পুষ্প ফল জল যি দিয়ে ভকতে মই তাতে সন্তুষ্ট আপুনি অনাটো সুন্দৰ কিন্তু বহুতে ভাবে মই নিজে জ্বলাম এইকাৰণে ফ্ল'ৰখন গোটেই চাকি চাকি মই হৈ যায় কৰবাত কোনো প্ৰয়োজন নাই আপুনি যি আনিছে নামঘৰীয়াজনৰ ওচৰত উৎসৰ্গা কৰি দিয়ক ঈশ্বৰে পালে আৰু গোটেই বছৰটো আপোনাৰ তেলেৰে আপোনালোকৰ নামঘৰতে জ্বলি থাকিব মূল বন্তি গছ জ্বলি থাকিব অক্ষয় বন্তি হিচাপে জ্বলি থাকিব সেইকাৰণে সেইটো আমি চাব লাগে কিন্তু আমি কৰ্মত বিশ্বাস কৰোঁ ইন্দ্ৰিয়ৰ কৰ্মত
ভগৱানে ইন্দ্ৰিয়ৰ কৰ্মত গুৰুত্ব দিয়া নাই ভক্তি যুগত ভগৱানে গুৰুত্ব দিছে ভাৱত কি আছে আপোনাৰ মোৰ ভাৱত কি আছে কাৰণ আমি যি কৰ্ম কৰিছো সব ভাৱৰে প্ৰতিস্ফলন আৰু আপোনালোকে জানি আচৰিত হ'ব যে ভাৱবিলাক আহে ক'ৰ পৰা মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে তাৰে 80টা বেয়া চিন্তা ব্যৰ্থ চিন্তা কেৱল 20টা ভাল চিন্তা ভাৱবিলাক আহে ক'ৰ পৰা ইমান অৰ্জুনক গীতাত কৈছে বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সমদম সুখম দুখম ভাব অভাব ভয়চা ভয়মেবচ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসঃ ভবন্তি ভাবভূতানাম মত্তএব পৃথকবিধা দশম অধ্যায় 3 আৰু 4 নম্বৰ 4 আৰু 5 নম্বৰ শ্লোক গীতা তাত কৈছে বুদ্ধি জ্ঞান অসম্য ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয় অহিংসা সমতা তুষ্টি তপ দান যশ অযশ যিমান ভাৱ আহে সব ভগৱানে কৈছে মোৰ পৰা আহে তাৰ মানে আমাৰ মনৰ ভাৱ কন্টিনিউ যে আহি থাকে ইটোৰ পিছত সিটো এই ভাৱবিলাক ভগৱানৰ পৰা আহে বুলি কৈছে ক'ৰ পৰা ভগৱানৰ পৰা ক'ৰ পৰা আহিব ভগৱানৰ তিনিটা শক্তি আছে এটা হ'ল স্বৰূপ শক্তি বা অন্তৰংগ শক্তি যাৰ দ্বাৰা তেওঁ কোটি কোটি ব্ৰহ্মাণ্ড কেৱল মাত্ৰ সংকল্পত সৃষ্টি কৰিব পাৰে এই সৃষ্টি হৈ যায় বুলি ক'লে হৈ যাব এটা হৈছে তেওঁৰ মায়া শক্তি বহিৰংগ আৰু এটা হৈছে নিউট্ৰেল শক্তি তটস্থ এটো আমি হৈছো জীৱ মায়া শক্তি মায়াৰ দুটা ভাগ আছে এটা জীৱ মায়া এটা গুণ মায়া জীৱ মায়া দুই ধৰণৰ এক হৈছে আবৰণ এক হৈছে বিক্ষেপণ এই মায়াই আমাৰ অন্তৰ্দৃষ্টিৰ ওপৰত এখন আবৰণ দি থৈছে যাৰ কাৰণে হৃদয়তে থকা ভগৱানক আমি দেখা নাপাওঁ আৰু এটা হৈছে বিক্ষেপণ আমাৰ মনটো বাৰে বাৰে সংসাৰলৈ পঠাই থাকে আঁতৰাই দিয়ে ভগৱানৰ ওচৰৰ পৰা এটা হৈছে গুণমায়া তিনটা গুণ আছে সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা সত্য ৰজ আৰু তম তিনটা গুণ সত্য গুণৰ পৰা সাত্বিক ভাৱ আহে মনলৈ ৰজু গুণৰ পৰা ৰাজসিক ভাৱ আহে আৰু তমো গুণৰ পৰা মানুহৰ মনলৈ তামসিক ভাৱ আহে কেতিয়া সাত্বিক আহে সাত্বিক আহিলে কি হয় ৰাজসিক আহিলে কি হয় তামসিক আহিলে কি হয় বুজি লওক সত্য গুণৰ কোৱালিটিটো কি তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম জ্ঞান সঙ্গেন বদনাতি সুখ সঙ্গেন চানঘ 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা হে অৰ্জুন সত্যগুণ অতি নিৰ্মল প্ৰকাশ আমাৰ ভিতৰৰ যিমান অজ্ঞানতা আছে সব আঁতৰাই পঠিয়ায় অন্ধকাৰ সব দূৰ কৰি পোহৰ কৰি তোলে সত্যগুণ বৃদ্ধি হলে মানুহ ধীৰ স্থিৰ হয় ঈশ্বৰমুখী হয় জনকল্যাণ কৰিবলৈ মন যায় ভাল ভাল কাম কৰিবলৈ ইচ্ছা যায় সত্যগুণ যেতিয়া বৃদ্ধি হ'ব নিজৰ কৰ্তব্যৰ প্ৰতি অগ্ৰসৰ হ'ব ঈশ্বৰমুখী হ'ব ৰজগুণ ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সঙ্গ সমুদ্ভৱম তন নিবধ্নন্তি কৌন্তেয় কৰ্ম সঙ্গেন দেহিনাম 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন ৰজগুণটো হৈছে আসক্তি বঢ়ায় আসক্তি কৰ্মৰ প্ৰতি টকা পইচা ঘৰ দুৱাৰ ইত্যাদি আৰু জাক জমকতা ভাল পায় আৰু যশস্যা বিচাৰে মই গ'লে মোৰ বেলেগ এটা নাম মোক মানুহে অলপ বেলেগ ধৰণে চাওক মোৰ কাৰণে চেয়াৰখন অলপ বেলেগ হওক মোক দিয়া জাপিটো অলপ বেলেগ হওক মোক দিয়া গামোচাখন অকণ বেলেগ হওক মোৰ জয় জয়কাৰ কৰক ইত্যাদি জাক জমকতা যশ নেম এণ্ড ফেম এইবিলাক কাৰ ৰজগুণ বৃদ্ধি হলে আৰু যেতিয়া তমোগুণ বাঢ়িব তমোগুণ বাঢ়িলে তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সর্বদেহিনাম প্রমাদ আলস্য নিদ্রাভি তৎতামসম উদাহৃতম তমোগুণটো
চতুৰ্দশ অধ্যায় 8 নম্বৰ শ্লোক তমোগুণটো অজ্ঞানৰ প্ৰতীক তমোগুণ বাঢ়িলে তিনিটা মূল কথা কৰিবলৈ মন যায় এটা হৈছে প্ৰমাদৰ দৰে কৰ্ম কৰে এটা হৈছে কৰিবলগীয়া কৰ্মখিনি পিছলৈ থৈ দিয়ে এলেহুৱা ভাৱ বা আলস্য আৰু এটা হৈছে শুই থাকিবলৈ মন যায় বেছিকৈ শুই থাকিবলৈ যাৰ মন যায় যি সন্মুখত কৰ্তব্য কৰ্ম থকাৰ পাছতো পিছত কৰিম বুলি থয় আৰু যি প্ৰমাদৰ দৰে কাম কৰে উন্মত্তৰ দৰে কাম কৰে তেতিয়া গম পাব যে ইয়াৰ তমোগুণ বৃদ্ধি হৈছে এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচস্য য়ে মত্তয়েবেতি তান বিধি নাচহম তেসু তে মই হে অৰ্জুন সাত্বিকে হোক ৰাজসিকে হোক তামসিকে হোক তিনিওটা মোৰ পৰা আহে কিন্তু মই না ভাৱত থাকো না ভাৱটো মোত থাকে এটা কথা খালি বুজি ল গোটেই সংসাৰ ভাৱৰ ওপৰত চলি আছে ত্ৰিভীৰ গুণে মই ভাৱেৰ বিসৰ্বমিদম জগত সপ্তম অধ্যায় আগৰটো 12 এটো 13 শ্লোক সংখ্যা গোটেই জগত ভাৱৰ ওপৰত চলি আছে যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰি আছে এটা ল'ৰাৰ মনত ভাৱ আহিল বেংক ডকাইতি কৰোঁ আৰু লগৰ দুটাৰ লগত আলোচনা কৰিলে ইহঁতে হয় ভৰ দিলে বছ একশ্যন প্ৰথমতে ভাৱ যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ ভাৱত যদি আমি কণ্ট্ৰোল কৰিব পাৰিলোঁ ভাৱত যদি শুদ্ধতা আনিব পাৰিলোঁ তেতিয়াহ'লে আপোনাৰ মোৰ কৰ্ম শুদ্ধ হ'ব সেইকাৰণে ভাৱৰ শুদ্ধতাৰ কাৰণে এয়া অনুষ্ঠান এই অনুষ্ঠানবিলাক যে হয় আমি যে নাম গাইছোঁ পুৱা গধূলি গুৰু সেৱা কৰিছোঁ শ্ৰৱণ কীৰ্তন কৰিছে আপোনালোকে ভাওনা পাতিছে আপোনালোকে কিহৰ কাৰণে ভাৱৰ শুদ্ধতা কেৱল ভাৱৰ শুদ্ধতা আৰু যদি কেৱল এনে শুনি পেলাই থৈ দিওঁ ভাৱত যদি কোনো ধৰণৰ একো ক্ৰিয়াই নকৰে তেতিয়া কি লাভ হ'ব চেষ্টা কৰিব লাগিব মই যদি কাৰো উপকাৰ কৰিব পৰাও নাই মোৰ দ্বাৰা যাতে কাৰো অপকাৰ নহয় মই যদি পুণ্য কমাব পৰাও নাই মই যাতে পাপ নকৰোঁ 18খন পুৰাণত মাত্ৰ দুটা কথা লিখিছে অষ্টাদেশু পুৰাণেশু ব্যাসস্য বচনদ্বয়ম পৰোপকাৰায় পুণ্যায় পাপায় পৰপীড়ানাম 18খন পুৰাণত ব্যাসে মাত্ৰ দুটা কথা লিখিছে পৰৰ উপকাৰ কৰাটোৱে হৈছে পুণ্য আৰু অপকাৰ কৰাটোৱে হৈছে পাপ তাৰ মানে আমাক প্ৰভু ভগৱন্তৰ মায়াই পুতলাৰ দৰে নচুৱাই আছে তিনিটা গুণৰ দ্বাৰা ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় এটাই দৈবহি আছ গুণময়ী মম মায়া দূৰত্বয়া মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে সপ্তম অধ্যায় 14 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোৰ মায়া অতি ভয়ানক অতি দুষ্টৰ ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোত শৰণ লৈছে গীতা সপ্তম অধ্যায় 14 নম্বৰ শ্লোক আৰু সেইকাৰণে ইয়াত গুৰুজনাই লিখিলে যে ব্ৰহ্মা হৰ আদিৰো দেৱৰো ঈশ্বৰ যিজন আৰু নাম হৈছে সমস্ত ধৰ্মৰ ৰজা গতিকে তাত নকৰি পেলাই আমি বেলেগত ক'ত কৰি আছোঁ সেইকাৰণে ক'লে পাপত মাৰিও বাৰী অন্তক পলাওক চাৰি ডাকি হবে বোলা ৰাম ৰাম নাম উচ্চাৰণ কৰাৰ লগে লগে যিমানবিলাক অপবস্তু আছে অপশক্তি আছে এইবিলাক আঁতৰি যাব সেইকাৰণে ইয়াত কবিয়ে কৈছে সকলোৱে নাম লোৱা